তামাৰহাটৰ দুখনকৈ বিদ্যালয়ৰ ভূমি বেদখলকাৰীৰ কবলত আগমনী শিক্ষাখণ্ডৰ কছাৰীগাঁও এমই স্কুল আৰু কছাৰীগাঁও হাইস্কুলৰ প্ৰায় 100 বিঘা মাটিত চলিছে অবৈধ দখল। এটা চক্ৰই কছাৰীগাঁও এমই স্কুলৰ 14 বিঘা আৰু হাইস্কুলৰ 84 বিঘাৰ মাটিৰ 2/3 মাটিয়ে নিজৰ দখললৈ নিছে। আনকি ভূমিৰ নথিও বিদ্যালয়ৰ পৰা দুষ্ট চক্ৰটোৱে সৰলকি কৰাৰ অভিযোগ উঠিছে। বিদ্যালয় দুখনৰ ভূমি অবৈধ দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে। স্কুলের মাটি আমার তো পরশকান্তের মাটি আছে 294 দাগ 58 এটা উসমান মানুষ দান করেছে। সেই মাটি ইতিমধ্যে আব্দুল রহিম শেখ তো বেদন করে আছে মাটিটো। আমি সেই হিসাবে আমি আমার গাঁওবুঢ়া আৰু গাঁৱৰ মেম্বাৰ আৰু স্কুল প্ৰেচিডেণ্টক পঠাইছিলোঁ। তেওঁলোকে বাধা দিছে, তহঁতি মানা নাই। আইনৰ পক্ষেতো লোৱা নাই আৰু আমি ডিপাৰ্টমেণ্টৰ জনাম বস্তুটো। আৰু কিন্তু পৰীক্ষা আছিল, সময় পোৱা নাই বস্তুটো। আৰু তো জাষ্ট কথাটো আমি আলোচনা কৰিছোঁ। তেওঁলোকে কৈছিল যিটো আপোনাৰ ডিপাৰ্টমেণ্টলৈ যাওক, মানে আপুনি চাৰ্কেল অফিচত যাওক, এইটো আমাৰ কাম নহয় আৰু।